অসমৰ সংবাদ সেৱাৰ অন্যতম সম্পদ দৈনিক অসমৰ হীৰক জয়ন্তীৰ অৱসৰত আজি অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানৰ গুৰিধৰ্তা কাকতখনৰ সম্পাদক ডাঙৰীয়া, ইয়াত উপস্থিত থকা বিশিষ্ট লেখক অৰূপ কুমাৰ দত্ত ডাঙৰীয়া, এই উদযাপন সমিতিৰ প্ৰভাত পাঠক ডাঙৰীয়া, অসম ট্ৰিবিউন গোষ্ঠীৰ সঞ্চালিকা ববিতা ৰাজখোৱা ডাঙৰীয়ানী, অসমবাণী আৰু গৰিয়সীৰ সম্পাদক সম্পাদিকা প্ৰমুখ্যে, আছাম ট্ৰিবিউন কাকতৰ কাৰ্যবাহী সম্পাদক ডাঙৰীয়া, ইয়াত উপস্থিত থকা ঋষিকেশ গোস্বামী ডাঙৰীয়া প্ৰমুখ্যে, অসমৰ সংবাদ সেৱাৰ সৈতে জড়িত সকলো বিশিষ্ট লোকক, শিল্পী সাহিত্যিকসকলক, যিসকল উপস্থিত আছে, সকলোকে মই পুনতে এই হীৰক জয়ন্তী উৎসৱ বুলি কৈছোঁ, হীৰক জয়ন্তী উৎসৱৰ আজিৰ এই উদ্বোধনী অনুষ্ঠানৰ ওলগ জনাইছোঁ। সম্পাদকগৰাকীক বিশেষভাৱে ওলগ জনাইছোঁ। মোৰ এতিয়াও মনত পৰে, যেতিয়া এই দৈনিক অসম কাকতখন ওলায় 1965 চনত, 4 আগষ্ট, তাৰ আগত 10 দিনমান আগৰ পৰা গুৱাহাটীত দামী কাকতখন বিতৰণ কৰাৰ এটা ব্যৱস্থা হৈছিল। আৰু সেইখন থাপ মাৰি আনিবলৈ আমি ৰাতিপুৱাই সেই সময়ত পঢ়া স্কুলৰ ল'ৰাবিলাকে, স্কুল কলেজৰ ল'ৰাবিলাকে আমি এনেকৈ গৈ পেলাই ট্ৰিবিউনৰ বিল্ডিঙৰ ওচৰত খাপ পাতিছিলোঁ। সেই কথা মোৰ এতিয়াও মনত পৰে। আৰু এই কাকতৰ সম্পাদক কীৰ্তিনাথ হাজৰিকাদেৱে স্কুলে স্কুলে গৈ এই কাকতৰ বিষয়ে কৈছিল, বক্তৃতা দিছিল, বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিছিল, আকস্মিক বক্তৃতাৰ আয়োজন কৰিছিল। আৰু মোৰ নিজৰে মনত আছে যে এটা আকস্মিক বক্তৃতা প্ৰথম হোৱাৰ কাৰণে এবছৰৰ কাৰণে মই এনেকৈ এই দৈনিক অসম কাকতখন পঢ়াৰ সুবিধা পাইছিলোঁ। গতিকে এই যে এনেকুৱা ধৰণৰ এটা বিচিত্ৰ পৰিৱেশত এই আগৰ যি অসমীয়া কাকত আছিল, সেইটোৰ পৰা এই দৈনিক অসমে যিটো এটা নতুন সাংবাদিকতাৰ ধাৰা, এটা ভাগধাৰা সৃষ্টি কৰিছিল, এটা পৰম্পৰা, এটা ঐতিহ্য সৃষ্টি কৰিছিল, এই ঐতিহ্যটো এই 60 বছৰ ধৰি বিভিন্ন পৰ্যায়েৰে আহি আহি এই অৱস্থাত উপনীত হৈছে। গতিকে ইয়াৰ সৈতে জড়িত যিসকল আছে সাংবাদিক বন্ধু, যিসকল সম্পাদক আছে আৰু অন্যান্য ক্ষমতাৰে এই দৈনিক অসমক চহকী কৰা সকলোকে মই ওলগ জনাইছোঁ আৰু শ্ৰদ্ধাৰে সোঁৱৰিছোঁ এই স্বপ্নৰ দেখোতা সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা ডাঙৰীয়াক। আমি শুনিবলৈ পাইছিলোঁ যে আছাম ট্ৰিবিউনৰ জন্ম হৈছিল চাহকাপ খাই থাকোঁতে ৰাধা গোবিন্দ বৰুৱা ডাঙৰীয়া হঠাতে মনলৈ আহিছিল এখন কাকত উলিয়াব লাগে বুলি। আৰু তেতিয়া এই আছাম ট্ৰিবিউনৰ জন্ম হৈছিল। কিন্তু তাৰপিছতে আমি শুনিছিলোঁ যে দৈনিক অসমৰ যেতিয়া জন্ম হৈছিল, তেতিয়া কিন্তু বহু কাপ চাহৰ প্ৰয়োজন হৈছিল। তাৰপিছত বহু চিন্তাৰ মূৰত এই দৈনিক অসম কাকতৰ জন্ম হৈছিল। আৰু তাৰ কাৰণে এটা পৰিৱেশ সংৰচনা কৰা হৈছিল। আৰু এইখন কাকতে অসমীয়া সমাজক, অসমীয়া জাতিক যি ধৰণে উদ্বুদ্ধ কৰিছিল, সেই ছবিখন এতিয়াও মোৰ মনত আছে। আমাৰ স্কুলীয়া ছাত্ৰ হিচাপে, কলেজীয়া ছাত্ৰ হিচাপে, তাৰপিছত খাদ্য আন্দোলনৰ, ভাষা আন্দোলনৰ, এই বিভিন্ন পৰম্পৰাত আৰু শেষৰ অৱস্থাত যেতিয়া অসম আন্দোলনৰ বাবে এই কাকতখনে যি ধৰণে নেতৃত্ব বহন কৰিছিল, এই কথাটো আমাৰ অসমৰ সকলো জাতিৰ মাজত, একেবাৰে অসমীয়া জাতিটোৰ মাজত, অসমৰ জাতিটোৰ মাজত, অসমীয়া বুলি কোৱা নাই, অসমৰ জাতিটোৰ মাজত
বুকুত সোমাই আছে এইখন কাকত। সেইকাৰণে এইখন আৰু অসমীয়া জাতিটোৰ মাজত মানে একেবাৰে অভিন্ন সম্পৰ্ক এই কাকতখন আৰু অসমীয়া জাতিটোৰ মাজত। আৰু সেইকাৰণেই এই দৈনিক অসমৰ এই ৬০ বছৰীয়া যি নিৰৱচ্ছিন্নতা, যে একাদিক্ৰমে যে এইটো চলি আহিছে ৬০ বছৰ, এই ৬০ বছৰৰ এই নিৰৱচ্ছিন্নতাই দৰাচলতে এই অসমীয়া জাতিটোৰ শক্তি, অন্তৰ্নিহিত শক্তি, তাকো দৰাচলতে প্ৰতিফলিত কৰে। আৰু সেইকাৰণেই এই কাকতখনৰ এই হীৰক জয়ন্তীৰ অৱসৰ দৰাচলতে অসমীয়া জাতিৰো, অসমৰ জাতিৰো এটা মানে এটা উল্লেখযোগ্য উৎসৱৰ নিচিনা। যি এইকাৰণে কৈছোঁ যে অসমৰ জাতিটোৰ কথা, অসমৰ জাতিৰ কথা এইকাৰণেই কৈছোঁ যে আমি আটাই জানো 1834 চনত আমাৰ ভাষাটো একেবাৰে আমাৰ চৰকাৰী যিবোৰ বিচাৰপীঠ আৰু চৰকাৰী স্কুলৰ পৰা আঁতৰাই লৈ যোৱা হৈছিল 1873 চনলৈকে। কিন্তু এই 37 বছৰ কাল কিন্তু অসমৰ মানুহে এৰি দিয়া নাছিল। আৰু 1873 চনত গৈ আকৌ এই ভাষাৰ পুনৰ প্ৰতিষ্ঠা হৈছে এই বিচাৰপীঠ আৰু আমাৰ স্কুলবিলাকত। গতিকে সেই জাতিটোৰ যিটো অন্তৰ্নিহিত তালিকা, সেইটোৰ যিটো শক্তি, সেইটো এইখন কাকতৰ জৰিয়তে আকৌ এবাৰ উন্মেষিত হোৱাৰ এটা অনুভৱ মোৰ হয়। কাৰণ ইয়াৰ জন্মৰ সৈতে আমি একেবাৰে স্কুলৰ দিনৰ পৰা এইখনৰ জন্ম আমি দেখি আহিছোঁ, ইয়াৰ বিকাশ দেখি আহিছোঁ। গতিকে এইখন কাকতৰ সৈতে জড়িত হ'বলৈ মানে এনেধৰণে আজি এই হীৰক জয়ন্তী উৎসৱত এই তাক ভাগ ল'বলৈ পায় অসমৰ সকলো জাতিৰ, জনজাতি উপজাতিৰ যিটো সৃষ্টি, এই সমন্বয়ৰ যিটো সৃষ্টি, এই তাৰ সৈতে একাত্ম হোৱাৰ অনুভৱ হৈছে আজি মোৰ। আৰু সেইকাৰণেই ইয়ালৈ আহি বিশেষভাৱে আনন্দিত, উৎফুল্লিত, গৌৰৱান্বিত অনুভৱ কৰিছোঁ অসমৰ এগৰাকী নাগৰিক হিচাপে। এনেই আমাৰ বিশ্ববিশ্ৰুত দাৰ্শনিক হেগেলে কৈছিল যে বাতৰি কাকত দৰাচলতে বাস্তৱবাদী, ৰিয়েলিষ্ট বুলি লিখিছিল, বাস্তৱবাদীৰ ৰাতিপুৱাৰ প্ৰাৰ্থনাৰ নিচিনা। ৰাতিপুৱাৰ প্ৰাৰ্থনা এইকাৰণে যে ৰাতিপুৱাত আমি বিচাৰোঁ আমাৰ ইচ্ছাবিলাকৰ কথা আমি পঢ়োঁ ৰাতিপুৱা। গতিকে সেই ইচ্ছা, আমাৰ ইচ্ছাখন যেন আমি দৈনিক অসম কাকতত পঢ়িবলৈ পাওঁ বা বাতৰি কাকতত পঢ়িবলৈ পাওঁ, সেই পৰম্পৰাকেই এই যে ঐতিহ্য, যিটো আখৰেৰে সেই ইচ্ছাক দৈনিক অসমে যি ধৰণে লিপিবদ্ধ কৰিছিল, সেই আৰম্ভণিতে এয়াই দৰাচলতে অসমীয়া ভাষাটোকো শক্তিশালী কৰিছিল। আৰু সেইকাৰণেই এইখন কাকতৰ প্ৰতি আমাৰ অসমৰ মানুহৰ ইমান শ্ৰদ্ধা। আৰম্ভণিতেই ভাষাৰ শুদ্ধতাৰ প্ৰতি এই দৈনিক অসমে যিটো এটা অগ্ৰণী ভূমিকা পালন কৰিছিল, ভাষাৰ শুদ্ধতা যাতে ৰক্ষা হয় তাৰ বাবে, আৰু এই ভাষাৰ শুদ্ধতাৰ বাবে কৰা এই সংগ্ৰামৰ বাবেই দৰাচলতে দৈনিক অসমৰ সমাজ জীৱনত এনেধৰণে প্ৰতিষ্ঠিত হৈ আছে। গাঁৱে ভূঞে মানুহে তাত অসমীয়া ভাষাৰ শুদ্ধ ৰূপৰ এটা প্ৰকাশ বুলি তাক গণ্য কৰিছে। গতিকে এই ধৰণেই অসমীয়া ভাষাৰ সতেও, অসমীয়া ভাষা সাহিত্যৰ সতেও এই কাকতখন জড়িত হৈ পৰিছে। আৰু সেইকাৰণেই এটা সময়ত এই লক্ষ্মীনাথ ফুকনে যি ধৰণে কৈছিল যে কাকতবোৰ ৱৰ্ক অফ আৰ্ট হ'ব লাগে, সেই ৱৰ্ক অফ আৰ্টলৈ বা শিল্পকলালৈ ক্ৰমান্বয়ে এইটো এই দৈনিক অসমে তাৰ ভূমিকা পালন কৰিছিল, পাঠকসকলক সেইদৰে আকৰ্ষিত কৰিব পাৰিছে। আৰু সেইকাৰণেই এইখন কাকতৰ ভূমিকা আমি সদায় প্ৰশংসনীয়। এই পটভূমিত আমি জানো যে বাতৰি কাকতৰ চাহিদা কিন্তু কমি গৈছে। ডক্টৰ ডাঙৰীয়াই কৈছে, সেইদিনাখন এখন সভাত আমাৰ সম্পাদক ডাঙৰীয়াই কৈছে যে অসমত এতিয়া বাতৰি কাকতৰ সকলো বাতৰি কাকত যদি লগাই কিমান বিক্ৰী হয় তাৰ সংখ্যা 2.5 লাখৰ বেছি নহয়। এয়া নিশ্চয়কৈ এটা জাতিৰ বাবে দুৰ্ভাগ্যৰ কথা যে অসমত এতিয়া 2.5 লাখৰ বেছি বাতৰি কাকত, সকলো বাতৰি কাকত লগালে তাৰ সংখ্যা বেছি নহয়। কিন্তু সেইটো কথালৈ অহাৰ যিটো বাট, তাৰ বাবে আমাৰ আটাইতকৈ বেছি প্ৰয়োজন যে নিজকে আত্মনিৰীক্ষণৰ কথা কৈছে ডক্টৰ ডাঙৰীয়াই,
গতিকে সেইটোৰ প্ৰয়োজন। আমি কিছুদিনৰ পৰা কিন্তু দেখি আহিছোঁ যে দৈনিক অসমত নতুন নতুন শিতানৰ সংযোজন হৈছে। বিশেষকৈ মোৰ আটাইতকৈ ভাল লাগিছে নতুন প্ৰজন্মৰ কাৰণে এটা বিশেষ মানে এটা পৃষ্ঠা তেখেতসকলে দিয়া আৰম্ভণি কৰিছে, আৰু এইটোৱে নতুন প্ৰজন্মক আকৰ্ষণ কৰিব বুলি মই আশা কৰিছোঁ। আৰু এইটোৱে হয়তো এটা নতুন বাট হ'ব আমাৰ ল'ৰা ছোৱালীখিনিক, আমাৰ নতুন প্ৰজন্মক এই কাকতখনৰ প্ৰতি আকৰ্ষিত কৰাৰ কাৰণে। সেইটোৰ কাৰণে মই অতি আশাৰে বাট চাইছোঁ। এই যে হীৰক জয়ন্তী পাতোঁ, এটা সময়ততো 60 বছৰ হ'বই, এটা বছৰতো মানুহ জীয়াই থাকিলে 70 বছৰ হ'ব, 80 বছৰ হ'ব, 100 বছৰ হ'ব। তাত বিশেষিতকৈ মানে আচলতে দৰাচলতে সময়েই নকয় যে এইটো এটা খুব সাংঘাতিক কথা হৈছে। কিন্তু এই যে সময়, এই যে 60 বছৰৰ সময়, এই সময়ৰ যিটো এটা পৰম্পৰা সৃষ্টি কৰিছে, যিটো এটা ইতিহাস সৃষ্টি কৰিছে, মই ভাবোঁ, মই বিনীতভাৱে সম্পাদক ডাঙৰীয়াক অনুৰোধ জনাওঁ যে এই হীৰক জয়ন্তীৰ সময়ত এনেকুৱা কিছুমান কাৰ্যসূচী ল'ব লাগে যাতে এই প্ৰথমতে তাৰ ঐতিহ্যৰ আমি এটা বিচাৰ কৰিব পাৰোঁ। দৈনিক অসমে অসমৰ সমাজ জীৱনলৈ কি কি অৰিহণা যোগালে, সেই তাৰ এখন ইতিহাস, এই ইতিহাস যাতে এই 60 বছৰীয়া ইতিহাস এখন এইখিনি সময়তে যাতে প্ৰকাশ হয়, তাৰ বাবে মই বিনীতভাৱে সম্পাদক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ জৰিয়তে দৰাচলতে কাকতখনৰ মানে সমাজৰ প্ৰতি অৱদানৰ কথাটো চিন্তা কৰিব পৰা যাবই, কিন্তু কি ধৰণে কৰিলে আৰু বিস্তৃতভাৱে সমাজৰ সেৱা কৰিব পৰা যাব, তাৰো নিশ্চয় এটা বাট এই ইতিহাস অধ্যয়নৰ জৰিয়তে আমি পাব পাৰোঁ। ক'ত আমি ভাল বাটেৰে গৈছোঁ, ক'ত অলপ বেকাবেকি বাটেৰে গৈছোঁ, তাৰ সেই কথাখিনি হয়তো আৰু পৰিস্ফুট হৈ পৰিব। সেইকাৰণে এই ইতিহাস অধ্যয়নৰ এটা বিশেষ প্ৰয়োজন আছে, আৰু তাত এই হীৰক জয়ন্তীৰ বছৰতেই এই এনেকুৱা ধৰণৰ এখন ইতিহাস প্ৰস্তুত কৰাৰ কাৰণে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। এই অৰূপ দত্ত ডাঙৰীয়াই কৈছেই যে কিছু বছৰৰ পৰা আমি ক্ৰমান্বয়ে অনুভৱ কৰিছোঁ যে সাংবাদিকতাৰ জগতখনলৈ এটা সাংঘাতিক প্ৰত্যাহ্বান আহিছে। বেনু মিশ্ৰ ডাঙৰীয়াৰ এখন হট নিউজ নামৰ এখন চিত্ৰশিল্প আছে। তাত মানে মানুহ এজনে বাতৰি কাকত এখন পঢ়ি আছে, আৰু বাতৰি কাকত পঢ়ি থকা মানুহজনে কিন্তু থিয় হৈ আছে এটা লাওখিলাৰ ওপৰত। লাওখিলাটো কিন্তু শূন্যতে উপঙি আছে, অৰ্থাৎ ধৰক বধক ঠাউনি নোপোৱা মানুহ এজনে বাতৰি কাকত পঢ়ি আছে, আৰু বাতৰি কাকতখন হালধীয়া হৈ গৈছে। হালধীয়া ৰং, যিটো কথা আমি কওঁ যে হালধীয়া ৰং কিয়, যে তাত অসত্যৰ প্ৰলেপ পৰিছে ক'ৰবাত। এই যে যিটো পষ্ট ট্ৰুথ বুলি কয়, উত্তৰ সত্যতা, যিটো এটা নৈৰাজ্য আহিছে আমাৰ সাংবাদিকসকলৰ জীৱনলৈ, সংবাদ সেৱাৰ জীৱনলৈ, তাৰ পৰা ঊৰ্ধ্বলৈ গৈ এই সততা আৰু সত্যনিষ্ঠা, ইয়াৰ জৰিয়তে সংবাদ পৰিৱেশনৰ বাবে এটা নতুন পৰম্পৰা সৃষ্টি কৰা, যিটো পৰম্পৰা আছে, সেইটো পৰম্পৰাক আৰু শক্তিশালী কৰাৰ দৰাচলতে দৈনিক অসমৰ প্ৰয়োজন আছে। আৰু এই পৰম্পৰাৰে আমি আমাৰ জীৱনত দৰাচলতে গান্ধীজীৰ যিটো আমাৰ সত্যান্বেষণৰ কাহিনী, এই সত্যান্বেষণৰ কাহিনীতেই দৰাচলতে তেওঁৰ সংবাদ সেৱাৰ তেওঁ সংবাদ সেৱা কৰিছিল। মই ভাবোঁ যদি মোক ব্যক্তিগতভাৱে যদি আপোনালোকে সোধে ভাৰতৰ শ্ৰেষ্ঠ সাংবাদিক কোন, তেতিয়াহ'লে মই কিন্তু ক'ম মহাত্মা গান্ধী। আপোনালোকে বহুতে হয়তো মোৰ সৈতে নামানিব পাৰে, কিন্তু এইকাৰণেই ক'ম যে সত্য আৰু সাহস, যিসকল গুণৰ আমি কথা কওঁ, সেই সকলো গুণৰ সমাৱেশ তেওঁৰ অনুসন্ধানত আছিল, আৰু সেই কথা সাহসেৰে লিখিবলৈ তেওঁ কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল। সেইকাৰণে প্ৰকৃত সাহসী। সেইকাৰণেই দৰাচলতে দৈনিক অসমো মই ভাবোঁ যে প্ৰকৃত অৰ্থত এক সত্যাগ্ৰহী হ'ব লাগিব। সত্যাগ্ৰহী, সত্যৰ প্ৰতি আগ্ৰহ থকা, সত্যত বিশ্বাস থকা, সত্যৰ কাৰণে যুঁজিবলৈ সাহস থকা এজন সত্যাগ্ৰহী হ'ব লাগিব। এই সত্যাগ্ৰহৰ যে বাটেৰে যেতিয়া বাট বুলিব আৰু বাট বুলি থাকিব, যিটো পৰম্পৰাৰ সৃষ্টি হ'ব, 100 বছৰৰ কাৰণে জীয়াই থকাটো আমি সদায় বাঞ্ছা কৰিম, কিন্তু বাঞ্ছা কৰিম যে এই 100 বছৰীয়া জীৱন সত্য, সাহস আৰু সত্যনিষ্ঠাৰে এই
কাকতখন জিলিকি থাকক। যিটোৰ পৰম্পৰা আমি আৰম্ভণিৰ সময়ছোৱাত দেখিছোঁ, মাজত কিছু ম্লান হোৱা দেখিছোঁ, এইটো কথা অস্বীকাৰ কৰিব লাগিব। আকৌ লাহে লাহে উজ্বলি উঠা দেখিছোঁ। এই পৰম্পৰাৰে আমি ভাবোঁ যে সেই আগৰ যিটো সূৰ্য সত্যনিষ্ঠাৰ প্ৰতি অসমৰ জনজীৱনৰ প্ৰতি ইয়াৰ সম্পূৰ্ণ যিটো দায়বদ্ধতা, সেই দায়বদ্ধতাৰ ছবি যাতে কাকতখনত জিলিকি থাকে, এইটোৱে আমি আশা কৰিছোঁ। আমি কাকতখনৰ নতুন যিটো ৰূপ দেখিছোঁ তাত আমাৰ সঁচাকৈয়ে আশাও হৈছে, আৰু আমি আশা কৰিছোঁ যে এই অহা যিটো 100 বছৰীয়া আমি উদযাপনৰ কথা কৈ আছোঁ এতিয়া, এই 100 বছৰৰ উদযাপনত কিন্তু আৰু সত্যনিষ্ঠা আৰু সাহসেৰে এইখন কাকত উজ্বলি উঠিব, অসমৰ সমাজ জীৱনক আকৌ উজ্জ্বল ৰূপত প্ৰতিফলিত কৰিব। আৰু আটাইতকৈ ডাঙৰ কথা যে অসমখনৰ যিটো সমস্যা, সেইখিনি সমস্যা কিন্তু আন ঠাইৰ কথা একে নহয়। অসমৰ সমস্যা আনতকৈ অসমৰ দুটা কথাৰ কাৰণে মই অকণমান সময় লৈছোঁ। যে এটা হ'ল যে অসমখনতেই এনেকুৱা এখন দেশ যে ইয়াৰ ভূগৰ্ভত যিমান ঐশ্বৰ্য সঞ্চিত হৈ আছে, ইমান কম ঠাইত ইমান বেছি সঞ্চিত হোৱা ডেনচিটি বুলি যিটো কওঁ, ঘনত্ব বুলি কওঁ, এই ঘনত্ব কিন্তু আন ক'তো নাই। ইয়াৰ যিটো সৌন্দৰ্য সেইটোতো আছেই, সেইটো কথা তুলনাই নাই, কিন্তু এই যে ভূগৰ্ভৰ ঐশ্বৰ্য আছে, অৱনী ভাগৱতী ডাঙৰীয়া আছে, তেখেতে লিখি থাকে, এই ভূগৰ্ভৰ ঐশ্বৰ্য যিখিনি আছে সেইখিনি যাতে উচিত ৰূপত ব্যৱহাৰ হয়, যিটো পৰিৱেশসন্মত ব্যৱহাৰ সেইটোৰ হয়, সেই উন্নয়নৰ বাটটো যাতে অহৰহ এইখন কাকতে উদঙাই দি থাকে। পৰিৱেশৰ প্ৰতি মনোযোগ নিদিয়াৰ কাৰণেই আমাৰ শেহতীয়াভাৱে জনজীৱন কি ধৰণে বিপৰ্যস্ত হৈছে, আমি কি ধৰণে গৰমৰ সন্মুখীন হৈছোঁ, কিদৰে বাতৰি জলবায়ু সলনিৰ কাৰণে ভাৰতৰ বিভিন্ন ঠাইত বিপৰ্যয়ৰ সৃষ্টি হৈছে, এইটো আমাৰ চকুৰ আগতে আছে। গতিকে যদি সমাজক সেৱা কৰিব খুজিছে এতিয়াৰ পৰাই, এই বাটটো আৰু উজ্জ্বল ৰূপত দেখুৱাই দিবলৈ মই আহ্বান জনাওঁ যে আৰু বিজ্ঞানৰ যিটো কথা, বিজ্ঞানসন্মত দৃষ্টিভংগী এটা সৃষ্টি কৰাটো দৰাচলতে প্ৰত্যেকটো নতুন জাতিৰে কৰ্তব্য। এই যেতিয়া বিজ্ঞানসন্মত দৃষ্টি কিহৰ কাৰণে প্ৰয়োজনীয়, যে তাতেই দৰাচলতে সত্য অন্বেষণৰ প্ৰকৃত দৃষ্টিভংগী আৰু পৰ্যবেক্ষণৰ দ্বাৰা সত্য আহৰণৰ যিটো কথা, সেইটো নিহিত হৈ আছে। সেইকাৰণেই এই বৈজ্ঞানিক দৃষ্টিভংগী যাতে আমি আহৰণ কৰিব পাৰোঁ, তাৰ কাৰণে সকলো ব্যৱস্থা কাকতখনত ল'বলৈ, তেনেকুৱা ধৰণৰ আগতে আমি যেতিয়া স্কুলত পঢ়িছিলোঁ সেইখিনি সময়ত আমি বিজ্ঞানৰ লেখা বহুত পাইছিলোঁ। বিজ্ঞান জেউতিৰ নিচিনাকৈ আলোচনী আছিল আৰু বিজ্ঞানৰ লেখাৰে গোটেইখন ভৰি আছিল। আমি আশা কৰিছিলোঁ যে সেই পৰম্পৰা অব্যাহত ৰাখিব। মই নাজানো কি কাৰণত এতিয়া কিন্তু সেই বিজ্ঞানৰ পৰম্পৰা ক্ৰমান্বয়ে প্ৰায় নোহোৱা হৈ গৈছে। এতিয়া শেহতীয়াভাৱে দৈনিক অসমতো নতুনকৈ সেইটো পৰম্পৰা আৰম্ভ হৈছে। পৱন চৌৰীয়া ডাঙৰীয়াই অতি উৎকৃষ্ট বিজ্ঞানৰ প্ৰবন্ধ লিখিছে, অৱনী ভাগৱতী ডাঙৰীয়াই পৰিৱেশ বিজ্ঞান আৰু ভূগোলৰ প্ৰবন্ধ লিখিছে। কিন্তু সমাজক যদি তুলি ধৰিব লাগে তেতিয়াহ'লে নতুন দৃষ্টিভংগী দিব লাগে, তেতিয়াহ'লে নিশ্চয়কৈ অৰ্থনীতিৰ প্ৰয়োজন হ'ব। কিন্তু তাৰ লগতে সেই বৈজ্ঞানিক দৃষ্টিভংগী যেতিয়ালৈকে নাহিব সমাজখন তুলি ধৰিব পৰা নাযায়। সেইকাৰণেই মই আকৌ এবাৰ এই সুযোগ পাইছোঁ যেতিয়া এজন সাধাৰণ বিজ্ঞানৰ ছাত্ৰ হিচাপে মই আকৌ এবাৰ অনুৰোধ জনাব খুজিছোঁ যে এই যিটো হীৰক জয়ন্তীৰ বছৰ, এই হীৰক জয়ন্তীৰ বছৰতেই এই বৈজ্ঞানিক দৃষ্টিভংগীৰ চিন্তা আৰু বিজ্ঞানৰ যিটো গভীৰতাৰ চিন্তা, পৰিৱেশৰ সৈতে আমাৰ যিটো জনজীৱনৰ সম্পৰ্ক থকাৰ প্ৰয়োজন, সেই প্ৰয়োজনীয়তাৰ চিন্তা, এইবোৰ এইখন কাকতত আৰু বহলভাৱে প্ৰকাশিত হওক, এইখিনি সময় বোধ কৰোঁ। হীৰক জয়ন্তী বছৰৰ কাৰণে পণ হওক দৈনিক অসমৰ, এইটোৱে মই একান্তভাৱে আপোনালোকৰ পৰা বিচাৰিছোঁ। মই দীঘলীয়াভাৱে ক'ব খোজা নাই, কিন্তু এই আজিৰ উদ্বোধনী অনুষ্ঠানৰ যি ধৰণে আৰম্ভণি হৈছে, সময়মতে আৰম্ভণি হৈছে, একেবাৰে সময়ত আৰম্ভণি হৈছে,
অসমৰ সমাজ জীৱনত বৰ্তমান সেইটোৱে আটাইতকৈ দুখ লগা কথা যে আমি এতিয়া সভা সমিতিলৈ গৈ বহি থাকিব লাগে। নিৰ্দিষ্ট বক্তা হিচাপে আমাক মাতে, গৈ পেলাই আমি ঘণ্টা ঘণ্টা ধৰি বহি থাকোঁ, কিন্তু মিটিংখন আৰম্ভ নহয়। এই যে সময়ানুৱৰ্তিতাৰ প্ৰতি যিটো অভাৱ, সেইটোৰ যিটো দৃষ্টান্ত আজি দৈনিক অসমে দেখুৱাইছে, সেইটো জনজীৱনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। আৰম্ভণিতে যিটো বৰগীতেৰে আৰম্ভ কৰিছে, আৰু সেই বৰগীতৰ যিটো কথা, এই যে গোটেই বিশ্বৰ জীৱকুলৰ সৈতে এক হোৱাৰ কথা কৈছে এই বৰগীতটোত, সেই বৰগীতৰ সেই দৃষ্টিভংগী যাতে আমাৰ কাকতখনতো হয়, আমাক অসমৰ চিন্তা কৰা কথা লাগিব, কিন্তু অসমৰ চিন্তা কৰিলেই কেৱল আপুনি জীয়াই থাকিব পাৰিব নেকি? পৰিৱেশত কেৱল অসমৰ কথা চিন্তা কৰিলে আপোনাৰ পৰিৱেশ ধুনীয়া হৈ যাব নেকি? সমগ্ৰ বিশ্বৰ কথা চিন্তা কৰাও আমাৰ একান্ত প্ৰয়োজনীয়তা। সেই যিটো আমাৰ গুৰুজনাই যিটো বাট দেখুৱাইছিল, সেই পৰম্পৰাৰ চিন্তাও যাতে দৈনিক অসমৰ লেখনিত আকৌ প্ৰকাশ পায়, শক্তিশালী ৰূপত প্ৰকাশ পায়, তাকেই মই কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। নমস্কাৰ।